সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱসত 4খন গ্ৰন্থ উন্মোচন। দক্ষিণ কামৰূপৰ ঝাৰুবৰী দুৰ্গা পূজা মণ্ডপত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, সতীৰ্থ সন্মিলন, মুকলি সভা আদি কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মুকলি সভাত 4খন গ্ৰন্থ উন্মোচন কৰে। সভাত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠীৰ বুদ্ধিদ্ৰোম প্ৰবন্ধ সংকলন, মাল্যবী মালিৰ কাব্য সংকলন, অনুভৱৰ মালিতা, ফুলমণি দাসৰ কাব্য সংকলন, শ্মশান যাত্ৰাৰ সময়ত কি এৰি যাম তোমালৈ আৰু কিশোৰ কুমাৰ কলিতাৰ কাব্য গ্ৰন্থ ক'ত সামৰি থম হেঁপাহৰ ৰ'দ কাছলি উন্মোচন কৰা হয়। সভাত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক তথা অসম চৰকাৰৰ বঁটাপ্ৰাপক গজেন্দ্ৰ চন্দ্ৰ অধিকাৰী, সাহিত্যিক তৰুণ চন্দ্ৰ কলিতা, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি এডৱাৰ্ড ষ্টেডি এণ্ড চাংমা, দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰূপেন্দ্ৰ কুমাৰ কলিতা, ডাক্তৰ শৰৎ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বিশেষকৈ আজিৰ এই অনুষ্ঠানটোত থাকি মই খুবেই সুখী হৈছোঁ যে ইয়াত কেইবাখনো গ্ৰন্থ আজি উন্মোচন হৈছে। গ্ৰন্থ উন্মোচন হোৱাটো এখন সমাজৰ কাৰণে শুভ লক্ষণ। গ্ৰন্থ উন্মোচন হোৱাটো, গতিকে গ্ৰন্থ উন্মোচন হ'লে সাহিত্য সৃষ্টি হ'ব লাগিব আৰু সেই সাহিত্য সৃষ্টিৰ পৰিৱেশটো দক্ষিণ কামৰূপত বৰ ভালদৰে গঢ় লৈ উঠিছে। নতুন প্ৰজন্ম আকৰ্ষিত হৈছে, এইটো বিৰাট ডাঙৰ কথা। গতিকে নতুন প্ৰজন্মই সাহিত্য সৃষ্টিৰ প্ৰতি ওলাই আহিছে আৰু তেওঁলোকৰ যিবিলাক চিন্তাধাৰা, সেই চিন্তাধাৰাবিলাক গল্প, কবিতা, উপন্যাস, প্ৰবন্ধসমূহৰ মাজেৰে, নতুন নতুন চিন্তাধাৰাৰ মাজেৰে তেওঁলোকে আৰু নতুন দিশেৰে গতি কৰিবৰ কাৰণে চেষ্টা কৰিছে। এইটো খুব ভাল লক্ষণ বুলি মই ভাবোঁ আৰু ই শুভকাৰক, আমাৰ সমাজৰ কাৰণে শুভকাৰক। আজি ইয়াতে কেইবাখনো গ্ৰন্থ উন্মোচন, তাৰ ভিতৰত মই গ্ৰন্থ এখন উন্মোচন কৰিলোঁ আমাৰ দক্ষিণ কামৰূপৰ কবি। আচলতে দক্ষিণ কামৰূপৰ কবি বুলি ক'লে ঠেক হয়, পৰিসৰটো ঠেক হয়। তেওঁ অসমৰ এগৰাকী নতুন প্ৰজন্মৰ কবি, নতুন প্ৰজন্মৰ সফল কবি কিশোৰ কুমাৰ কলিতা। তেওঁৰ কাব্যগ্ৰন্থ ক'ত সামৰি থম হেঁপাহৰ ৰ'দ কাছলি। মই কৈছোঁৱেই আজি যে কিশোৰ কুমাৰ কলিতা অসমৰ এগৰাকী নতুন প্ৰজন্মৰ এগৰাকী শক্তিশালী কবি। তেওঁৰ কবিতাৰ নিৰ্মাণ শৈলী, প্ৰতীক আৰু তাৰ লগতে চিত্ৰকল্পৰ সৎ ব্যৱহাৰ বৰ সুন্দৰভাৱে কৰিব পাৰিছে। গতিকে তেওঁৰ যে সাধনা যে আছে সেই কথাটো মই উপলব্ধি কৰিছোঁ আৰু সাধনা আছে কাৰণে তেওঁ সফল হ'ব পাৰিছে। নতুন প্ৰজন্মই ভাবোঁ যে তেওঁৰ পৰা যথেষ্টখিনি শিকিব পাৰে। তাৰ উপৰিও আৰু এটা উল্লেখযোগ্য কথা যে আমাৰ ইয়াত তেওঁ এগৰাকী সফল উপন্যাসিকো। কেঁচাখন নামৰ এখন উপন্যাস ৰচনা কৰি তেওঁ দক্ষিণ কামৰূপত আমাৰ অসম সাহিত্য সভাৰ তৰফৰ পৰা গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছে আৰু তাকো পৰিৱেশৰ ওপৰত উপন্যাস ৰচনা কৰি। গতিকে পৰিৱেশৰ ওপৰত সাহিত্য ৰচনা কৰি উপন্যাস ৰচনাৰ বঁটা পোৱাটো বৰ সহজ নহয়, অত্যন্ত কঠিন। আমাৰ মহিম বৰা ছাৰে গল্পত তেনেকুৱা কাম কৰিছিল, গতিকে সেই কামটো তেওঁ কৰি দেখুৱাইছে। গতিকে মই ভাবোঁ নতুন প্ৰজন্ম, ইয়াৰ পিছৰ প্ৰজন্মটোৱে তেওঁ দেখুৱাই যোৱা বাটটোৰে বাট বুলি অন্ততঃ আৰু নতুন চিন্তা কৰিব পাৰিব। মই একে চিন্তা কৰক বুলি মই নকওঁ, আৰু নতুন চিন্তা। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ ইয়াত সাহিত্য সমাজ আৰু মই এই দিশবোৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যিখিনি সংবাদসেৱী, ইলেক্ট্ৰনিক মাধ্যমেই হওক, ছপা মাধ্যমেই হওক, এওঁলোকৰ অৰিহণা কিন্তু কোনো কাৰণত কম নহয়। সেই কথাও কিন্তু মই গভীৰভাৱে উপলব্ধি কৰিছোঁ। থুলমূলভাৱে মই এয়াই কৈছোঁ আৰু আটালৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সাহিত্য আৰু সংস্কৃতি কাম কৰা এক বেচৰকাৰী অনুষ্ঠান, সংগঠিত ৰূপত আমি কাম কৰি আহিছোঁ। ইতিমধ্যে সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠীয়ে নিজাববীয়াকৈ বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁলোকৰ উদ্যোগত আৰু সহযোগতো ইতিমধ্যে বহুতকেইখন গ্ৰন্থ প্ৰকাশ হৈছে। আজি এই প্ৰতিষ্ঠা দিৱসতো গোষ্ঠীৰ সম্পাদনাত এখন প্ৰবন্ধ সংকলন, জনপ্ৰিয় কবি কিশোৰ কুমাৰ কলিতাৰ ক'ত সামৰি থম হেঁপাহৰ ৰ'দ কাছলি কাব্যগ্ৰন্থ, জ্যেষ্ঠ কবি মাল্যবী মালিৰ অনুভৱৰ মালিতা আৰু মোৰ নিজৰ শ্মশান যাত্ৰাৰ সময়ত কি থৈ যাম তোমালৈ, এই গ্ৰন্থকেইখন ইয়াত উন্মোচন হৈছে। যিহেতু আমি
সাহিত্য সংস্কৃতি নাটক আদিৰ লগত জড়িত ব্যক্তি। তো আমি চিন্তা চৰ্চা কৰিছিলোঁ যে সাহিত্য সাংস্কৃতিক বিকাশ গোষ্ঠীৰ সহযোগত আমি সন্ধ্যা আজি আৰু অহাকালি অৰ্থাৎ 28 জানুৱাৰী আৰু 29 জানুৱাৰী সন্ধ্যা অসমৰ এখন কালজয়ী নাট বাপুৰি কবি গণেশ গগৈদেৱৰ অপূৰ্ব সৃষ্টি শকুনিৰ প্ৰতিশোধ নাটখন আমি মঞ্চস্থৰ কথা চিন্তা কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যশস্বী অভিনেতা পৰিচালক তৰুণ কলিতাদেৱৰ লগত এই বিষয়ত বিভিন্ন আলোচনাৰ মাধ্যমত তেওঁৰ পৰিকল্পনা আৰু পৰিচালনাৰে আমি নতুন কিছু কথা সংযোজন কৰি এক ব্যতিক্ৰমভাৱে শকুনিৰ প্ৰতিশোধক মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। যথেষ্ট ব্যয়বহুল অপেচাদাৰী যি নাটধাৰা তাত যথেষ্ট ব্যয়বহুল প্ৰযোজনাৰে পাঞ্চজন্য গোষ্ঠীয়ে ইয়াক প্ৰযোজনা কৰিছে। তো আমি আশা কৰোঁ যে মানুহে এটা নতুন টেষ্ট পাব, মানুহে এটা অন্য আমি সচৰাচৰ যি ধাৰাত আমি নাট উপভোগ কৰি আছোঁ তাৰ পৰা ব্যতিক্ৰম এক সোৱাদ পাব বুলি আমি আশা কৰিছোঁ। সেয়েহে আমি এই বৃহৎ এক প্ৰস্তুতিৰ জৰিয়তে আমি আগবাঢ়িছোঁ। আজিৰ যিটো ফলাফল হ'ব নাটখনৰ সেই ফলাফল গৈ পেলাই বাহিৰত পৰিৱেশন নিশ্চয় আমি ইতিমধ্যে আমাৰ দীঘলীয়া পৰিকল্পনা আছে। যিহেতু আমি সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী পাঞ্চজন্য দুয়োটাই সাহিত্য সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান। আমাৰ এক দীঘলীয়া পৰিকল্পনা আছে বিশেষকৈ নাটকক লৈ, আৰু পাঞ্চজন্যই মূলতঃ নাটক বিষয়ত কাম কৰি আহিছে, কাম কৰি যাব আছে। ইতিমধ্যে আমি আপোনালোকক ভৱিষ্যতে বহুত ভাল খবৰ দিব পাৰিম। ইতিমধ্যে আমি হয়তো অসম নহয় অসমৰ বাহিৰতো ইয়াৰ প্ৰদৰ্শন হ'ব। এই সম্পৰ্কে আমি বিভিন্ন কথা বাৰ্তা চলিছে, বিভিন্ন ইংগিত পাইছোঁ। তো আমি আশা কৰিছোঁ যে আজি যি দুটা সম্পূৰ্ণ প্ৰৱেশ বিনিময়মূলকভাৱে আমি যি দুদিনত শ্ব' কৰিব গৈ আছোঁ, এই শ্ব' দুটাত মানুহে আহক, ইয়াক উপভোগ কৰক, আমাক উৎসাহ উদ্দীপনা জগাওক, আৰু আমি ভৱিষ্যতে নিশ্চয় বিভিন্ন ঠাইত ইয়াৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ইতিমধ্যে পাঞ্চজন্য সাজু হৈ উঠিছোঁ। নিশ্চয় গৈ আছে, ইতিমধ্যে নিশ্চিতভাৱে এটা ভাল খবৰ আহিবলৈ গৈ আছে। তো আমি প্ৰথম দৰ্শনী যিটো আমাৰ প্ৰথম দৰ্শনীটোৰ পিছতে হয়তো আমি সেই ভাল খবৰ ৰাইজলৈ আগবঢ়াবলৈ সক্ষম হ'ম। তো আজিৰ আমাৰ বাবে এটা পৰীক্ষাৰ দিন। এই পৰীক্ষাত নিশ্চয় আমি উত্তীৰ্ণ হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ। যথেষ্ট উৎসাহী হৈ আছে কলা কুশলীসকল, অভিনেতা অভিনেত্ৰীসকল, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। এই চেগতে আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোকে আজি 1.5 মাহ ধৰি যি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে তেওঁলোকক গোষ্ঠীৰ প্ৰযোজনাৰ দায়িত্বত থকা মোৰ ফালৰ পৰা মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহক, আপোনালোকে উপভোগ কৰক নাটখনত যি ভুল ভ্ৰান্তি ৰৈ যায় সেইখিনি গঠনমূলক সমালোচনা দি আমাক আৰু ভালদৰে নাট প্ৰদৰ্শন কৰাত সহযোগিতা কৰক।